তো আমাৰ এইটো হ'ল এটা টিহুৰ এটা ছাইড। এইটো এই টিহুৰ ওচৰতে, মানে মেইন টিহুত নহয়, বগাপাৰা বুলি কয়। এই বগাপাৰা এইটো এটা ছাইড আৰম্ভণি কৰিছোঁ কামটো। তলৰ পৰা পোষ্ট উঠি আহিল। এতিয়া পোষ্টৰ পৰা পোষ্টটো ক্লিয়াৰ হোৱাৰ পিছত এতিয়া আমাৰ বিম মাৰিম। বিমৰ তলত এইটো এনেকৈ এটা ফেচিলিটি দি আছোঁ। ফেচিলিটি আপোনালোকক ভালকৈ মই দেখাই আছোঁ। এইটো আমি ভীম মাৰাৰ আগতে মানে মাটিটো পূৰা পানী মাৰি দুৰমুচ মাৰি মাটিটো বহাই লৈছোঁ। বহাই পিনে তাৰপিছত বল্ডাৰৰ চলিং পাৰিলোঁ। মানে আপোনালোকক দেখাই আছোঁ। বল্ডাৰৰ চলিং পাৰিলোঁ। চলিং পাৰি তাৰপিছত বঢ়িয়াকৈ PCC ঢালাই দিলোঁ। সূতা ধৰি কামটো দেখাই আছোঁ আপোনালোকক। G+1 ঘৰ এইটো 3 BH। কি ঘৰ বনাই আছোঁ, ঘৰৰ ফটোটো ছাইডত দি আছোঁ। আমি ছাইডত লগাই দি আছোঁ ঘৰৰ ফটোটো, চাই থাকিব। আৰু এইটো পাত মই ভিডিঅ' দি থাকিম কেনেকা হ'ব। এতিয়া ইয়াৰ ওপৰত যে ৰড বান্ডিং হ'ব, ৰড বান্দিৰ পিছত ৰড বান্ডিং হোৱাৰ পিছত চাটাৰিং মাৰিব। টি চিষ্টেমত চাটাৰিং মাৰিব লাগে। ৰডটো কেনেকৈ বান্ধিব লাগে, কোনটো ৰড কেনেকৈ যাব, চব A to Z এইটো ভিডিঅ'ত আমি বুজাই দিম। আৰু কোনোবাই যদি আছে মোৰ এইটো কামত যদি ক'ৰবাত যদি ভুল দেখাব পাৰে মোক কমেণ্টত জনাই দিব। এইটো কামত মোৰ মতে ক'তো ভুল দেখাব নোৱাৰে কামত। সব মানে A to Z সব এভৰিথিং ঠিক আছে। ক্লিয়াৰ কাভাৰিংগিলা চাব আপোনালোকে। ক্লিয়াৰ কাভাৰিং এইটো ছাইডতো ইপিনেও যিমান আছে সিপিনেও সিমান আছে। সমানে থাকিব লাগিব। সববিলাক বস্তু একুৰেট আছে আৰু কি কামগিলাৰ।